ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অসমৰ জনগোষ্ঠীৰ ঘাটনি আৰু সংস্কৃতি নামৰ চেপ্টাৰটি। এই চেপ্টাৰটিৰ পৰা ইম্পৰ্টেণ্ট যিমান ভেৰি শ্বৰ্ট টাইপ লং টাইপৰ কুৱেশ্যন আছে সেই আটাইকেইটা মই তোমালোকক বাছনি কৰি দিম। তোমালোকে এইকেইটা শিকিবা, ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন থাকিব। গতিকে সকলোৱে ভিডিঅ'টি গুৰুত্ব সহকাৰে ল'বা আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে বাকী ছাবজেক্টৰ বাকী চেপ্টাৰবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো চোৱা, যিবিলাক চাৰ্কল কৰি দিছোঁ এই চাৰ্কল কৰা কুৱেশ্যনবিলাক তোমালোকে শিকিবাই। এইবিলাক শিকি বাকী থকাবিলাক যদি শিকিব বিচৰা শিকিবা, কিন্তু কমপক্ষে এই চাৰ্কল কৰাবিলাক শিকিবা, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ এটা থাকিবই। আৰু যদি কোনো কুৱেশ্যনৰ এনচাৰ বিচাৰি নোপোৱা বা তোমালোকৰ ওচৰত নাই, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা প্ৰশ্নটো লিখি, মই তাৰ উত্তৰ দি দিম লগে লগে। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? তাৰপিছত 3 নম্বৰত চোৱা, বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি? 4 নম্বৰ, প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? 5 নম্বৰ, জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়? তাৰপিছত 8 নম্বৰত চোৱা, অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? চমু প্ৰশ্নাৱলীত দিয়া হৈছে চোৱা, 1 নম্বৰত, অসমত কোন সময়ছোৱাত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষাৰ প্ৰচলন কৰা হৈছিল? 2 নম্বৰ, গতিকে মূলতে অসমীয়া জনসংস্কৃতিৰ ধাৰক এইসকল জাতিগোষ্ঠীয়েই আছিল। ইয়াত কোনবোৰ জাতিগোষ্ঠীৰ কথা কোৱা হৈছে? এই প্ৰশ্নটো আৰু তোমালোকে চোৱা 7 নম্বৰ কুৱেশ্যনটো যে আছে, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোনসকলক বুজায়? এই দুয়োটা কুৱেশ্যনৰ এনচাৰ ছেইম, গতিকে ওলট পালট নলগাবা। 3 নম্বৰত চোৱা, চাহ বনোৱাসকলৰ অসমৰ সামাজিক জীৱনত অৰিহণা কেনেধৰণৰ? 5 নম্বৰ, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? পুৰণি সাহিত্যৰ সমলবোৰ তোমালোকে শিকিবা, এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহিব, আৰু কিছুমান আছে হিপিটিত মই বাছি দিছোঁ, তোমালোকে এইকেইটাৰ এনচাৰখিনি কিন্তু শিকিবাই, তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত কোনো কনফিউজন নাথাকে আৰু যিকোনো প্ৰশ্ন আহক তাৰ উত্তৰ কৰিব পাৰিবা বুলি 99% নিশ্চিত হৈ থাকিব পৰা। তাৰপিছত দিয়া হৈছে ৰচনাধৰ্মী প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যনটো চোৱা, দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা, পাঠৰ আলমত চমুকৈ বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাবা। 3 নম্বৰত দিয়া হৈছে, লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। ইয়াত কাৰ কথা কোৱা হৈছে? তেওঁলোক ক'ৰ পৰা আহিছিল? অসমৰ সংস্কৃতিৰ লগত তেওঁলোক কেনেদৰে মিলি গ'ল? 5 নম্বৰ, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল? অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠৰ আধাৰত চমুকৈ লিখা। 7 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ তাৎপৰ্য মুকলিকৈ বুজাই লিখা। 8 নম্বৰ, এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্যতা পাঠৰ সহায়ত বিচাৰ কৰা। এইকেইটা লং কুৱেশ্যন, আৰু আছে কেইটামান প্ৰশ্ন চোৱা। ইয়াত অতি চমু কেইটামান প্ৰশ্ন বাছি দিয়া হৈছে। 3 নম্বৰটো চোৱা, সংমিশ্ৰিত অসমীয়া সংস্কৃতি নামৰ গ্ৰন্থখনৰ ৰচক কোন? 5 নম্বৰ, আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? 11 নম্বৰ,
ৰেলগাড়ীৰ প্ৰচলন অসমত কেতিয়াৰ পৰা ঘটিছিল? 12 নম্বৰ। প্ৰাচীন কালৰ পৰা কোন দুটা ধৰ্ম অসমত প্ৰচলিত আছিল? 14 নম্বৰ। কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? 18 নম্বৰ। অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? 20 নম্বৰ। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এইকেইটা অতি চমু প্ৰশ্ন তোমালোকে চাবা। তাৰপিছত চমু উত্তৰৰ প্ৰশ্নত ইয়াত দুটা কুৱেশ্যন দিয়া হৈছে চোৱা। জাহ জোৱাৰ নীতি মানে কি? প্ৰচেছ অফ এছিমিলেশ্যন মানে কি? এই দুয়োটা কুৱেশ্যনৰ এনচাৰ ছেইম। গতিকে ইয়াত এটা ইংলিছত এটা আছামিজত দিয়া হৈছে, কিন্তু দুয়োটা এনচাৰ ছেইম, দুয়োটা ট্ৰান্সলেট কৰিলেও ছেইম হ'ব। তাৰপিছত আৰু 2-4টা কুৱেশ্যন আছে, তোমালোকে চোৱা, এইকেইটা চাব লাগিব। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা। ন অসমীয়া মুছলমান বুলিলে কাক বুজায়? তেওঁলোকে অসমৰ অৰ্থনীতিত কি অৰিহণা যোগাইছিল? তাৰপিছত ৰচনাধৰ্মী প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটি চোৱা। পাৰ্টিৰ লেখকৰ সাহিত্য কৰ্মৰ এটি টোকালিকা। তাৰমানে আব্দুছ ছাত্তাৰ চাহাবৰ বিষয়ে তোমালোকে চমুকৈ শিকিবা। যিকোনো শ্বৰ্ট কুৱেশ্যন আহিলে তাৰ উত্তৰ তোমালোকে কৰিব পাৰিবা। আব্দুছ ছাত্তাৰ দেৱৰ বিষয়ে তোমালোকৰ কিতাপত দিয়া আছে, গতিকে চিন্তাৰ কোনো কাৰণ নাই, নতুনকৈ ক'বও নালাগে, এইটো এনচাৰ শিকিবাই। কেৱল আব্দুছ ছাত্তাৰ নহয়, তোমালোকৰ যিমান কেইখন চেপ্টাৰ আছে আটাইকেইটা চেপ্টাৰৰ পৰা তোমালোকে শিকিব লাগিব লিখকৰ বিষয়ে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা। অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। খ নম্বৰটো চাবা। এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। এইটো চাবা। ক নম্বৰটো একচুৱেলি শিকিব লাগিছিল, কিন্তু তোমালোকক লং কুৱেশ্যনত যে দি দিছোঁ সেইকাৰণে ইয়াত দিয়া নাই। লং কুৱেশ্যনটো লিখি দিলেই হৈ যাব। বাকী তোমালোকে পাঠভিত্তিক গ্ৰামাৰ যিখিনি আছে এইখিনি শিকিবা, আৰু পাঠভিত্তিকৰ উপৰি যিখিনি তোমালোকৰ গ্ৰামাৰ আছে সেইখিনি আমি ভিডিঅ' আকাৰে লৈ আহিম। গতিকে কোনো চিন্তাৰ বিষয় নাই, তোমালোক সকলোৱে ভালকৈ পঢ়িলেই হ'ল। ভালকৈ পঢ়িবা, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। আকৌ কৈছোঁ, কোনো প্ৰশ্নৰ যদি উত্তৰ তোমালোকৰ হাতত নাই বা বিচাৰি নোপোৱা তেতিয়াহ'লে কমেণ্টত প্ৰশ্নটো লিখি দিবা, আমি তাৰ উত্তৰ দি দিম। আশা ৰাখিছোঁ সকলোৰে ভাল হওক, ভালে থাকা তোমালোক। গুড ডে।